সমাগত বিডিসি পৰিষদৰ নিৰ্বাচন আৰু এই নিৰ্বাচনক কেন্দ্ৰ কৰি ইতিমধ্যে ৰাজ্য তথা স্থানীয় প্ৰায় 12টা ৰাজনৈতিক দলে অংশগ্ৰহণ কৰাৰ কাৰণে যি প্ৰস্তুতি সমগ্ৰ ঠাইতে আমি চাইছোঁ সিহঁতৰ প্ৰস্তুতি তীব্ৰতৰ দেখা গৈছে আৰু বিগত চৰকাৰখনে অৰ্থাৎ মূলত বিজেপি আৰু ইউ পি পিৰ চৰকাৰখনে শাসন কৰি আছিল বিদেশী পৰিষদ আৰু এই শাসনকালত বিদেশী পৰিষদৰ ৰাইজে কি ধৰণৰ উন্নতি লাভ কৰিবলৈ সক্ষম হৈছে এই বিষয়ে আমি জানিবলৈ যত্ন কৰিম মূলত বিদেশী পৰিষদখনৰ 3 নং শ্ৰীৰামপুৰ সমষ্টিৰ 13খন ভিচিডিচিৰ অন্তৰ্গত যিসমূহ গাঁও আছে সেই গাঁৱৰ ৰাজ্যৰ লগত আমি মত বিনিময় কৰি সিহঁত কি ধৰণৰ প্ৰভাৱ পেলাইছে চৰকাৰখনে সেই বিষয়ে জানিবলৈ যত্ন কৰিম চাই থাকক গুৱাহাটী টাইম ইয়া গোসাইগাঁৱৰ পৰা মেক্স টু মেক্স 4 কিলোমিটাৰ নিলগত হ'ব গোসাইগাঁৱৰ ইমান ওচৰত থকাৰ সত্ত্বেও কিন্তু উন্নয়নৰ কোনো ধৰণৰ নমুনা ইয়াত নাই বুলি ক'লেও ভুল নহ'ব হয় सरपनगुरिर बासिंदा নির্বাচনে কত মানুষ আহে যা হেতু কাম টাম না হয় দেখো যে রাস্তার চাওক যে আপনাদের চাওক এই রাস্তাটা কিমান হয়ে আছে স্কুলে বাচ্চা কাচ্চা না যাওয়ার পরে একদম পুরো ড্রেন খাল পাগার একো কাম করা নাই সজল সিংহ কাম করা নাই তাতে সরকার জীবন প্রতিশ্রুতি দিছিল আপোনালোকক কামখিনি হৈছে নেকি না হোৱা নাই না একো হোৱা নাই এতিয়া আপোনালোকে কি চিন্তা কৰিছে কাৰ চৰকাৰ আনিব কাক ভোট দিব কি এতিয়া আমাৰ লগত চিন্তা ভাবনা কৰি আছো কোনটো আনিলে ভাল হয় আর কি এতিয়া সিদ্ধান্ত কৰা নাই আর কি চৰ্চাত কোন আছে বৰ্তমান বিপিএফ আছে ইউপিপিএল আছে এটুই আছে আমার বিডিসি তো দুইটাই না কংগ্রেস আছে কার মানে আপনার যোগ্য প্রার্থী কোন হবে বলে ভাবে যোগ্য পার্টি হেতুই চাই আছো নাঙ্গলত দিলে ভালো হবে নাকি কোন হয় নাঙ্গলত হাগরামা মানে ক্যান্ডিডেট কোন হবে বলে ভাবে মুগলেশ্বর স্যার হবে আর কি আচ্ছা ক্যান্ডিডেট হেতুই আমরা দাবি কৰি আছো মানুহটো ভাল আইনের মানুহটো ভাল পড়াশোনা মানুহ সজল সিংহ একো কৰা নাই যে সব আপোনালোকে সব যে ইমান লৰা ছোৱালী গৈ আছে স্কুলৰ পৰা নাই এতিয়ালৈকে ৰাস্তাঘাট কিছু হোৱা নাই যা সিহঁতে যা কৰিছে সব ভোমৰা বিলত কৰিছে সজল সিংহের গ্যাং হল ভোমরা বিলত এতিয়া না হয় চেয়ারম্যান না সিহঁতে আৰু ইউপিপিএলৰ আপোনাৰ উইলসন হাজদাই সিহঁতে কিছু কৰা নাই সিহঁতৰ কাম নাই উজলে হাজাৰৰ কাম নাই সিহঁতে একো কৰা নাই সিহঁতে খালি যে সিহঁতৰ ল'ৰাবিলাক আছে সিহঁতে কি কৰে সিহঁতে খালি সব খাই দেয় নাই উন্নয়ন কৰা নাই স্যার একো উন্নয়ন নাই একো নাই কিছু নাই ৰাস্তাখনৰ এই ধৰণৰ অৱস্থা কিমান দিনৰ পৰা বহুত দিন হল তাও ম্যাক্সিমাম 30-35 বছর হল এনেকুৱা এখন সরাইবিল জমদুয়ার হেতু জঙ্গল মানুহ না যায় তাতে রাস্তাঘাট ভাল আর আমার টাউনের ওচৰত রাস্তাঘাট বেয়া মানুহ নাই কিয় সিহঁতে কৰা নাই খালি খাই দেয় পয়সা কৰি এই গাঁওখন গোসাইগাঁও টাউনৰ পৰা কিমান দূৰ হ'ব তাও 2 কিলোমিটাৰ হ'ব 2-2.5 কিলোমিটাৰ ৰাস্তাখন কিমান দূৰ এই ধৰণৰ অৱস্থা রাস্তাখান তাও কিমান হ'ব তাও 4 কিলোমিটাৰ হ'ব ইমান খারাপ 4-5 কিলোমিটাৰ হ'ব খারাপ এতিয়া মানে কি বিচাৰে আগন্তুক চৰকাৰৰ পৰা আপোনালোকে কি বিচাৰে আগন্তুক চৰকাৰৰ পৰা যে জিতিব ভাল কাম কৰিব মুগলেশ্বৰ স্যার ভাল কাম কৰিব মানুহটো ভাল সিহঁতৰ আশা কৰা যায় আর কি কৰিব আর কি ভাল কাম কৰিব বাকি কংগ্ৰেছৰ বিষয়ে কি ক'ব কংগ্রেস আমার ইয়াতে কি কৰিব কওকচোন কংগ্রেস তো একো কৰিব নাপাৰিব কংগ্রেস সেন্ট্রাল সরকার হ'ব আর কি ধৰণৰ সুযোগ সুবিধা পাইছে আপুনি আমরা একো কোন সুবিধা পাওয়া নাই অরুণোদয় পাওয়া নাই নাম দেখে অরুণোদয় আহাই নাই কি করে আপনি আমি যে কাম করে খাও গ্রাম ঘুরে খাও বেড়াই খাও রাস্তাখনৰ এই ধৰণৰ অৱস্থা কিমান দিনৰ পৰা এটা বহুত দিনৰ পৰা হৈছে চিনি পায় চল তো চিনি পাও কোন হয় ইয়াত থাকো না ইয়াত জামাহাট আচ্ছা ই আপোনালোকৰ এমসিএলএ কি কিবা সুবিধা দিছিল আপোনালোকক আমার কোনো সুবিধা জানি ইয়াত কোনো কিছু নাই একো সুবিধা দেয়া মোটামুটি 40 বছর 40 বছর কি ধৰণৰ উন্নতিমূলক উন্নয়নৰ কাম কি ধৰণৰ হৈছে আপোনালোকৰ গ্ৰামত এতে আর কি হ'ব ইয়াতে চেয়ারম্যান বিলাক সব বন্ধ কৰি দেয় খাই দেয় এইটো ৰাস্তা চাকচোন এইটো ৰাস্তা একদম এক টাকলে এনেকা আছে কিমান দূৰ ইয়াৰ পৰা ধৰক 2 কিলোমিটাৰ মান হ'ব 2-3 কিলোমিটাৰ না তেলিবাৰাক লৈ 3 কিলোমিটাৰ মান হ'ব কেঁচা আছে আজি এইটো বহুত দিনৰ পৰা চৰকাৰ কিয় নবনায় এই মানুহবিলাক খাই দেয় খবৰ নিদিয়ে
সেইকাৰণে কেনেকৈ হ'ব? এতিয়া কি বিচাৰিছে আগন্তুক চৰকাৰখনৰ পৰা, কি বিচাৰিছে? আগন্তুক চৰকাৰ কি এতিয়া যদি হোৱা নাই, আগন্তুক চৰকাৰ আৰু কি কৰিব? এইটোতো মানুহ কয় যে কৰিম কৰিম, কিন্তু কৰিম কৰিম কৈ পেলাই আৰু নকৰে। সব চৰকাৰে কৰিম কৰিম বুলি কয়, কিন্তু কৰা নাই, নাই একো কৰা নাই, নাই কৰা। কোনো সুবিধা নাই, হাগ্ৰাম আছিল, ক'ত কৰিলে? খালি এইটো কৰিলে, য'ত য'ত মেইন ৰাস্তা এইটো কৰিলে, আমাৰ ভিতৰ ফালে নকৰিলে, গাঁৱৰ ফালে। কাৰ চৰকাৰ আহিব বুলি ভাবে আগন্তুক দিনত? চৰকাৰ মানুহটো কয় হাগ্ৰাম আহিব। আপোনাৰ মতে কোন আহিলে ভাল হ'ব? আমাৰ মতে আৰু কি ক'ম, আমি ধৰক আমাৰ ইচ্ছা হ'ল বেলেগ, আমি বেলেগতো কেনেকৈ ক'ম, হয় নে নাই? বুজিছো, আপোনাৰ মতে কোন আহিলে আপোনালোকৰ ভাল হ'ব, মানুহৰ ভাল? আমাৰ ইচ্ছা মতে কংগ্ৰেছ আহিলে ভাল। কংগ্ৰেছ? ডাইৰেক্ট কথা, আমি মিছা কথা নকওঁ, কংগ্ৰেছ আহিলে ভাল। কংগ্ৰেছৰ বৰ্তমান অস্তিত্ব নাই, অস্তিত্ব নাই, নাথাকিলে কি হ'ল? জিকিব পাৰিব কংগ্ৰেছ? একবাৰ জিকিলে আৰু লাহে লাহে সোমাব পাৰিব, খালি 28টো সোমাব পাৰিলে বাছ সোমাই যাব। এই অঞ্চলৰ ৰাইজে কংগ্ৰেছক ভোট দিব? দিব, পাইছিলতো। এই সজল সিং ক'ৰ পৰা সি বিজেপিত গ'ল? কংগ্ৰেছৰ পৰা গৈছে। এতিয়া কথা হৈছে, চৰকাৰে যিবোৰ মানে প্ৰতিশ্ৰুতি আপোনালোকক দিছিলে, এইবোৰ কৰিব পাৰিছে? নাই কৰা। নাই। আপোনাৰ মতে এইখন সমষ্টিৰ পৰা কোন উপযুক্ত প্ৰাৰ্থী বুলি আপুনি ভাবে? মগলিত উকিল হয়, সি এটা কোটাৰ উকিল হয়, তাৰ কথাটো মানুহ হেৰি কৰিব নোৱাৰিব। মানুহ যি ক'ব সি তাকে কৰিব খুজিব। আপোনালোকৰ লগত এনে কথা বতৰা উঠা বহা আছে? আছে। সি গাঁৱৰ মানুহ, দূৰতো নহয়, ওচৰৰ মানুহ। আহে, তাৰ ঘৰটো আমি যাওঁ, কেতিয়াবা দৰকাৰ পৰিলে আমি যাওঁ, সহায় কৰে। সিহঁতে উপযুক্ত হয়, কিন্তু আমি যে আমাৰ যে এটা সমস্যা সিহঁতে কৰি দিলে, আমি যে এইটো বস্তু খাওঁ, এইটো বস্তু সিহঁতে বন্ধ কৰি দিলে। আমাৰ যিটো বস্তু খোৱা বস্তু, এইটো যে সিহঁতে বন্ধ কৰি দিলে, কেনেকুৱা হ'ব? সজল নিজে এই হাৰৰ পৰা বন্ধ কৰিছিল। আৰু সজলক ধৰক আমি যেতিয়া জিকালো, লগে লগে সি ট্ৰেন্সফাৰ হৈ গ'ল, এইটো ৰাতি বিজেপিত সোমাই গ'ল। তাক কেনেকৈ আমি হেৰি কৰিম, সমস্ত কৰিম? আপোনালোকে বেয়া পাইছে? কমচে কম ৰাইজক ক'ব লাগিছিল যে আমি এই বিজেপিত যাম, তোমালোকে চিন্তা কৰিব নালাগে, কিবা এটা আমি কৰিম। সি একো কোৱা নাই। এনে ধৰক সহায় সুবিধা কৰে, আমাৰ ঈদ দিয়ালে ধৰক কাপোৰবিলাক দিয়ে বা কিবা কিবি দিয়ে, এইখিনি আৰু বাকী নাই। এইবোৰ লৈ আপোনালোক সন্তুষ্ট? আমি সন্তুষ্টকে হ'ম। আমাৰ বস্তুটো যদি আমি নাপাওঁ, ৰাস্তাৰ কাৰণে বা হেৰিৰ কাৰণে, আমি এইবিলাক কি আৰু এইবিলাক কি আমি কিনিব নোৱাৰিম? ৰাস্তাটো কি আমি বনাব পাৰিম অকলে? ৰাইজেও নোৱাৰে। কিন্তু 3 কিলোমিটার সামনে ইলেকশন, সামনে কি ধরনের আপনারা মানে চিন্তা চর্চা করছেন, কাক ভোট দিলে ভালো হবো বা বিগত সরকারটা কি ধরনের কাম করছে? যেটা বলতেছে হাগ্রাম নাঙ্গল নাঙ্গল এই 5 বছর সরকার চলাইলো যে, কেমন কাম হইছে আপনার অঞ্চলে? হাগ্রাম দিছে, ঘর দুয়ার দিছে, রাস্তাঘাটটা করে নাই। সরকারি যে সমস্ত আসনিগুলো আছে আর কি, আপনাকে স্থানীয় বাসিন্দা পাইছে কি? যারা নাকি পাওয়ার জন্য যোগ্য ওই ব্যক্তিগুলো পাইছে কি? না, কেউ পাইছে দেয় নাই। এই রাস্তাটা যে আপনাদের সামনে যেটা রাস্তা আর কি, কতদিন থেকে এমন অবস্থা? এটা আমি তো দেখতেছি 2000 আগে থেকে দেখতেছি রাস্তা এমনই। এমন কোন সরকার মানে রাস্তাটা বানানোর চেষ্টা করে না, চেষ্টা করছিল, সব পয়সা খাইয়ে ফেলে গেছে। আমরা হলাম লোকাল মানুষ, রান করার কোনো পার্টি টার্টি নাই। কেন আসলে আপনাকে ভালো হবে? আর না, আমরা এখন তো হচ্ছে নাঙ্গল পার্টি, নাঙ্গল আসলে ভালো হবে। নাঙ্গল থাকা অবস্থায় রাস্তাঘাট করছিল কি? না করলেও কংগ্রেস না, আর বিজেপিতে গেলে তো খারাপ করে। এই ধরনের বিজেপি কি অবস্থা দাঁড়াইছে, কি খারাপ করছে? অনেক কিছু খারাপ করছে। এই যে বাড়ি ঘর ভেঙে দিচ্ছে, ধরনের মানুষের কি অবস্থা আছে, কারোর অ্যাকশন নেয় না, কিছু নেয় না। কি অবস্থা, কি কান্দাকাটি, মানুষগুলো মরতেছে না খাইয়া, খাওয়ার খোঁজ নেয় না। শুনতেছি, মোবাইল দেখতেছি। আপনাকে গ্রামে কি পানির ব্যবস্থা আছে, কি করছে কি? পানির ব্যবস্থা, হ্যাঁ, এই যে দিছে, পানি আহে, দেয় না, কোনো ঠিক মতো দেয় না, ঠিক মতো দেয় না। যিমানখিনি প্ৰতিশ্ৰুতি দিছে মানে কৰিছে আৰু, কিন্তু বহুতো বাকীও আছে। কিন্তু সকলো তাৰমানে এইটো এলায়েন্স চৰকাৰ থকাৰ পিছতো কিন্তু সম্পূৰ্ণ প্ৰতিশ্ৰুতিখিনি সফল কৰিবলৈ অক্ষম হৈছে।
এই স্থানীয় যিসকল বাসিন্দা আছে মূলত কি সমস্যাত ভুগি আছে বৰ্তমান? আমাৰ ইয়াত যি অসুবিধাটো হৈ আছে, আমাৰ ইয়াত যিটো খাচ মাটিৰ এইটোৰো অসুবিধা আছে। আমাৰ শ্ৰাৱণগুৰি প্ৰাইমেৰীত ৰাস্তা ঘাটৰো অসুবিধা হৈ আছে। কিমান দিনৰ পৰা এই ধৰণৰ ৰাস্তাটো বিগত হাগ্ৰামা চৰকাৰৰ কালৰ পৰাই অসুবিধা হৈ আছে, নতুনকৈ নহয়। এইটো কৰিব পৰা নাই বুলি ক'লে নহ'ব, যিহেতু কিছুদিন আগত এইটো ৰাস্তাটো প্ৰচেচিং হৈ আছে বুলি কৈ আছে। আমাৰ EM ছাৰ উলচন হাজা ছাৰে কৈছে এইটো প্ৰচেচিং হৈ আছে, এইটো অতিৰেই সোনকালে হ'ব আৰু অচিৰেই হ'ব আৰু চৰকাৰে দেখোন শেষ হোৱাৰ সময় হৈছে। এইটো ক'লে আৰু কিছুদিন আগতো কোৱা হৈছিল, তো ক'লে যে অচিৰে হ'ব, প্ৰচেচিঙত আছে আৰু আপোনাৰ মতে কোন উপযুক্ত বুলি ভাবে? মইতো এডুকেশ্যনেলি যিটো কোৱালিফিকেশ্যন আৰু জনপ্ৰিয়তা হিচাপে মই উলচন হাজদাকে মই ছাপোৰ্ট কৰিম। বাকী ছজন আছে মুখ্য গমনৰ প্ৰচেছ চলি আছে, সিহঁতক কাজিয়া আকলিটো নলয় নেকি? যোগ্যতা নাই নেকি? চাগে সেইটো মই কেনেকৈ ক'ম, কিন্তু মোৰ বোধেৰে আৰু ৰাইজৰ জনপ্ৰিয়তা হিচাপে EPPL চৰকাৰ আগবাঢ়ি গৈ আছে, এইটো মোৰ চকুত পৰিলক্ষিত হৈ আছে। কি গুণে আপোনাক মানে আকৰ্ষিত কৰিছে? এডুকেশ্যন ডিপাৰ্টমেণ্টত বহুতো EPPL চৰকাৰ বহুতো আগবঢ়া আছে, আৰু বৰ্তমান যি হাৰে হওক নিবনুৱা সমস্যা সমাধানত অলপ হ'লেও আগবাঢ়িছে আগৰ তুলনাত। আপুনি কি কৰে? মই পঢ়ি আছোঁ, BA ফাৰ্ষ্ট চেমত পঢ়ি আছোঁ। নিবনুৱাৰ ক্ষেত্ৰত এই স্থানীয় বাসিন্দা কি ধৰণৰ স্কোপ পাইছে? নিবনুৱাৰ ক্ষেত্ৰত বহুতে তো ছেক্ৰেটাৰী লেভেলতো এবাৰ প্ৰচেচিঙত আছে, হ'ব আৰু স্কলাৰশ্বিপৰ ক্ষেত্ৰতো বহুতো সুবিধা দি আছে। এইটো PGRBৰ যিটো সমস্যা, ৰঞ্জিত বসুমতাৰী ছাৰে কৈছে এইটো 1000 বিঘা মাটি দি দিব আৰু কৈছে আপোনালোকে বিশ্বাসত লৈছে? এইটো যিহেতু BTCৰ মাটিৰ মালিক ৰঞ্জিত বসুমতাৰী আৰু প্ৰমোদ বড়ো ছাৰে BTCৰ চিফ দুজনেই কৈছে নিশ্চয় দিব। ঠিক আছে। প্ৰমোদ বড়ো কৈছিলে কিন্তু যে আমি BTCখনক ছুইজাৰলেণ্ডৰ দৰে বনাম, যেহেতু কৈছিল, কোৱাৰ পিছতো যেতিয়াই চৰকাৰটো গ'লে, চৰকাৰ হোৱাৰ পিছত 2 বছৰ লকডাউনেই গৈছে, আছিল মাত্ৰ 2.5 বছৰমান আছিল। এইটো সময়ত আৰু বহুতো ঋণো আছিল হাগ্ৰামাৰ কালত, সেইটো কৰিলে বহুতো প্ৰব্লেম চল্ভ কৰিলে। নিশ্চয় ফাণ্ডত কিবা অসুবিধা আছিল, প্ৰব্লেম আছিল। কংগ্ৰেছ আৰু তৃণমূল কংগ্ৰেছৰ প্ৰশ্নই নাহে, কাৰণ এতিয়া এনেকুৱা হৈছে যোৱাবাৰ আমি সজল সিঙক বহুতেই ইমান বিপুল ভোটত সজল সিঙক জয়ী কৰিছে, কিন্তু কাম কৰিছে, কিন্তু অট'মেটিকলি ডাইৰেক্টলি গৈ BJPত গৈছে। কাৰণ আমাৰ সংখ্যালঘুসকলে সজল সিঙক চাইছিল, ভাল আছিল, কিন্তু BJPত যোৱাৰ পিছত মানুহৰ এটা যিটো আকৃষ্ট ভাৱ এইটো নোহোৱা হৈ গৈছে, আৰু তৃণমূল কংগ্ৰেছৰ কোনো প্ৰশ্নই নাহে ইয়াত। মোৰ মতে কংগ্ৰেছ চৰকাৰ আহিলে ভাল হয়। কিয়? দেশৰ বহুত হাল্লা-চিল্লা হৈ আছে, BJP চৰকাৰ অহাৰ পিছতে এনেকুৱা মোৰ মতে ভাল নহয়। আৰু BJP চৰকাৰ মোৰ নিজে অৰুণোদয় নাপাওঁ, মোৰ ৰেচন কাৰ্ডৰ নাম নুঠে, এনেকুৱা মানে পৰিস্থিতি হৈ আছে, সেইকাৰণে মই ভাল নাপাওঁ। অৰুণোদয় অহাৰ পিছৰ পৰা ফৰ্ম ফিল আপ কৰি আছে, সেইটো এতিয়ালৈকে পোৱা নাই। মোৰ ৰেচন কাৰ্ডত মোৰ ফেমিলি খালি ৱাইফৰ নাম আছে, বাকীবিলাক ইমান ফৰ্ম ফিল আপ কৰি আছোঁ, নাম নুঠে, তেনেহ'লে মই কেনেকৈ শ্ৰুতি পাম? কি পালোঁ? একো নাপালোঁ। বেলেগ কিবা উন্নতি হৈছে নে? বেলেগতো মই উন্নতি হৈছে? এনেকুৱাতো উন্নতি মই নেদেখোঁ। 2000 মানে চৰকাৰে কৰে এতিয়ালৈকে পাই আছে, এইটোৱে উন্নতি, আৰু একোতো উন্নতি দেখা নাই। মতে শুনিলো মকছুদুৰ কি নাম বুলি কয়, মুখলেছুৰ ৰহমান, এইবোলে দ্বাৰা আহিলে মানে ভাল হ'ব মোৰ মতে। কিয়? মোৰ BTCত মানে আহিলে ভাল হ'ব, মানে উন্নতি হ'ব বুলি মোৰ আশা আছে। সজল সিং আহিছে মানে কি আছে, সিহঁতে মোৰ গাঁৱতে নাহে, মইতো এতিয়ালৈকে মই সজল সিং চিনি নাপাওঁ, যে ক'ত আহে, কেনেকৈ সি মানুহজন কেনেকুৱা, এতিয়ালৈকে মই দেখাই নাই। কি কাম কৰি আছে এতিয়ালৈকে সজল সিং মইতো কাৰোবাৰ শুনা নাই যে সিহঁতে এইটো বনাইছে, এইটো দিছে, মোৰ এইটো চৌতে দিছে, মই এতিয়ালৈকে শুনা নাই। শুনা পাওঁ যে সজল সিং কাপোৰ লৈ আহিছে। বৰষুণৰ সময়ত কেনেকে চলে? ওই যে চান্দা ধরবো গ্রামে থেকে পয়সা উঠাবো, 50 টাকা 100 টাকা করি, রাস্তা ভালো করবো, এনেকে চলি আছে? এমনি চলে আসছে। কিমান দিনৰ পৰা?
বহুত দিন হ'ল বহুত দিন হ'ল আচ্ছা এই যে ইলেকশ্যনৰ আগে আগে বহুত নেতা চেতা আহে মিটিং কৰে কৈছে কৈছিল তেতিয়া কৈছিল ৰাস্তা ভাল কৰি দিম কিবা কিবি কাম আছে চব কৰি দিম কোনে কোনে কৈছিল সজল সিং কৈছিল আৰু MLA কৈছিল সিহঁত বোলে সজল সিং বোলে বহুত হেল্প কৰে বহুত সহায় কৰে বোলে এমনিও সহায় করছে না করা না রাস্তা ঘাট কাম করা নাই এমনিও সহায় করে পাবলিক সহকারে এটা করছে একটু মিছিল করে গেলাম করছে ইয়াৰ পৰা এই ৰাস্তাখন রাস্তাখান করা নাই কিমান দূৰ এই ধৰণৰ ভাঙা ৰাস্তা এই মানে রোড 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 থেকে ফেলে বস্তি রোডের পর থেকে ফেলে বস্তি আছে ভিতরে ফেলে আছে এই ফেলে আছে আর 3 কিলোমিটার হবো আর কি আমার শ্রবণ করে কাম একো কাম করা নাই সব সময় কাম করা নাই এটা মই কি রাজি কব কোনো কাম করা নাই তো ৰাইজ সন্তুষ্ট নহয় না এই খোৱা পানীৰ ব্যৱস্থা যে কৰিছে পানী আহে পানি ক'ত পানি আছে সব মেশিন খারাপ হয়ে গেছে কিমান দিন হৈছে বনোৱা কিমান দিন হল 2 মাস হল আর কি 3 মাস হল পানী পোৱা নাই না অৰুণোদয় চৰকাৰী ঘৰ লেট্ৰিন বাথৰুম পাইছে সেইটো মনে কোনো আমার কোনো আইডিয়া নেই সেইটো কোনো পায় বা না পায় মোর ঘৰত নাই অৰুণাদয় মই এইটো জানো বেলেগৰ ঘৰ নাজানো আমি দেখা মতে যি কেইটা প্ৰতিশ্ৰুতি দিছিল আর কি ইয়াতে বহুত কেইটা কেণ্ডিডেট আহিছিল প্ৰতিশ্ৰুতি দিছে তাৰ ভিতৰত সজল সিং আহিছিল সজল সিঙে কৈছিল যে ইয়াতে আপোনালোকে ভোট দি জিকাই দিয়ক আপোনাৰ গাঁৱৰ যিবিলাক সমস্যা আছে সমাধান কৰিম আৰু আপোনাৰ যিকোনো প্ৰব্লেম ৰাস্তা ঘাট বা শিক্ষা অনুষ্ঠান বা যিকোনো সমস্যা সমাধান কৰিব বুলি কৈছিল কিন্তু এতিয়ালৈকে আমি দেখা পাই আছো যে এইখন গোসাইগাঁও সাব ডিভিশনাল বা 3 নম্বৰ শ্ৰীৰামপুৰ সমষ্টিৰ যিকেইটা গাঁও আছে এই গোটেইকেইটা গাঁৱৰ ভিতৰত এই চেৰপানগুৰি গাঁওটো পিছপৰা গাঁও বুলি আমি ভাবি আছো কাৰণ আমি যিকেইটা গাঁৱত ঘূৰি আছো যাই আছো তাৰ ভিতৰত আমি চেৰপানগুৰি গাঁওটো সবতকৈ পিছপৰা গাঁও দেখি আছো কাৰণ ইয়াতে আপোনালোকে চাওক আপোনালোকে আহিছে আজি আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছো আপোনালোকে যে আহিছে আমাৰ এই চেৰপানগুৰি গাঁৱত আমাৰ ভাল লাগিছে আজি কাৰণ আপোনালোকে ঘূৰি চাওক সিফালে এই চেৰপানগুৰি গাঁৱত আপোনালোকে মাত্ৰ এটা ৰাস্তাহে পকা ৰাস্তা বুলি পাব ইফালে আপোনালোকে যেটো যাবই যে ইফালে আপোনালোকে হাৰাপুটাৰ পৰা যে ওলাই আহিছে পদ্মবিল পাম্পৰ পৰা এটো পকা ৰাস্তা পাব তাৰ বাহিৰত আপোনালোকে এটা পাকা ৰাস্তা ওলাব নোৱাৰিব আৰু আপোনালোকে ৰাস্তা ঘাট বিলাক চালে গম পাব ইয়াতে আপোনালোকে তো দেখি আছে হুনমগতে কেনেকুৱা অৱস্থা আছে আপোনালোকে তো দেখিছে মত বড় কৈছিল যে আপোনালোকে পৰিৱৰ্তন কৰিব কিন্তু পৰিৱৰ্তন একো হোৱা নাই এটো সবাই গম পাইছে কিন্তু এইবলে ৰাইজে সম্ভৱতঃ বাৰি পিপলক ভোট নিদিয়ে এটো খাটাক কিয় এটো নিদিয়ে কাৰণ চাইছে 5 বছৰৰ উন্নতি খালি অৰুণোদয় দিলেই তো নহয় না আৰু কৰিবলগীয়া বহুতখিনি কাম আছে খালি অৰুণোদয় দি এই মহিলা মানুহকেইটাক মাতি লৈ এই গাঁও পথাৰত সিফালে লৈ খালি মিটিং কৰিলে তো নহব না কাৰণ আজিকালি সবাই বুজি পায় কাৰণ আজিকালি সব মানে 80% মানুহ শিক্ষিত মানুহ আৰু সবাই বুজি পায় যে গাঁৱৰ কি দুৰ্দশা হৈ আছে সব গম পাই আছে সব বুজি আছে অৰুণোদয় নামত বিভিন্ন ঘটনা আমি চাইছো ইয়াত কি ধৰণৰ আপোনালোকৰ গাঁৱৰ যিসকল মানে পাব লাগে যিসকল যোগ্য সেইসকলক এতিয়া চাওক আপোনালোকে আমাৰ গাঁৱত যদি আপোনালোকে গাঁৱত ঘূৰি যদি আপোনালোকে লিষ্টটো চাই ইয়াতে চালে আপোনালোকে ইয়াতে মোটামুটি যিকেইটা ৱাৰ্কাৰ আছে ৱাৰ্কাৰ মানে পাব তাৰ সিহঁতৰ অৰুণোদয়টো আছে আৰু যিবিলাকে পাব লাগে যোগ্য প্ৰাপ্ত সেইবিলাকে পোৱা নাই আৰু বাদ বাকী কেইটা পাইছে আৰু কি এতিয়াতো সবাই কৈ আছে মুকলিছুৰ ৰহমান এতিয়াতো কিবা হয় আৰু এতিয়া সবাইতো মুকলিছুৰৰ নামি কৈ আছে মুকলিছুৰক সিহঁতৰ এজ এ এডভোকেট হয় আৰু আপোনালোকে ৰাইজৰ আগৰ পৰাই ৰাইজৰ কাম কৰি আহিছে বা ৰাইজৰ পাছত গৈছে সেইবিলাকৰ কাৰণে ৰাইজে ভাল পাইছে আৰু পৰিৱৰ্তন বিচাৰিছে কাৰণ 5 বছৰটো চালে কেনেকৈ মানুহক বিশ্বাস কৰিবলগীয়া একো নাই ইয়াতে কাৰণ ইয়াতে সজল সিঙক জিকাই দিয়াৰ পিছত ইয়াতে সজল সিং এন্ট্ৰি মাৰি আছে আপোনাৰ গুমাত তে মানুহে কেনেকৈ সিহঁতক বিশ্বাস কৰিবলগীয়া একো নাই ইয়াতে কাৰণ ইয়াতে মানুহে গম পাই গৈছে কাৰণ ইয়াতে শিক্ষিত সমাজ সবাই বুজি পায় সেইকাৰণে এইবাৰ সব মানে পাল্টি কৰি দিব ইয়াতে এইবেলি নাপায় ইয়াতে 100% এইটো ঠগিছে কাৰণ আপোনালোকে চাব যিকেইটা গাঁও আছে বা শ্ৰীৰামপুৰ সমষ্টিৰ ভিতৰত আপোনালোকে চাব পাৰে চেৰপানগুৰিৰ নিচিনা পিছপৰা গাঁও আৰু কতো নাপাব এইটো 100% আমি খাতা কলমত লিখি দিব পাৰিম যদি আপোনালোকে কয় আমি লিখি দিব পাৰিম কিন্তু এই চেৰপানগুৰি গাঁৱৰ ধৰে পিছপৰা গাঁও আৰু নাই আমাৰ গোসাইগাঁও সাব ডিভিশনৰ ভিতৰত সজল সিঙে দাবী কৰি আছে যে সংখ্যালঘু ৰাজ্যৰ লগত থাকে সকলো সময়তে দান বৰঙণি কৰি থাকে সিহঁতৰ সুখ দুখত মানুহে পায় ইয়াৰ কোনো প্ৰভাৱ পৰিব নেকি ইয়াতে চাওক এতিয়া আপোনালোকে সজল সিং দিয়ে এই ঈদৰ সময়ত লুংগি আৰু শাৰী দি ৰাজনীতি এতিয়া বুজি পায় সবাই লুংগি আৰু শাৰীৰ ৰাজনীতি নচলে
ইয়াতে স্পষ্ট মানুহে বুজি পাইছে যে শাৰী দি লুংগি দি সজল সিঙে বহুত ঠকুৱালে 5 বছৰ ঠকুৱাই এতিয়া আকৌ গুমাত গুচি গ'লে এইবিলাক সব বুজি পায় কাৰণ সজল সিং ইয়াতে এন্ট্ৰি কৰিলেও নাপায় 0 থাকিব ইয়াতে 100% 0 ইয়াত এই ধৰণে আমি 3 নং শ্ৰীৰামপুৰ সমষ্টিৰ বিভিন্ন প্ৰাণে পন্থে যাম ৰাইজৰ লগত মত বিনিময় কৰিম আৰু সিহঁতৰ যি ওজৰ আপত্তি বা বিগত চৰকাৰখনে কি ধৰণে সিহঁতৰ প্ৰতিশ্ৰুতিখিনি কি ধৰণে পাইছে আৰু কি ইতিমধ্যে বাকী থাকি গৈছে সেই বিষয়ে আমি আলোচনা কৰি থাকিম চাই থাকক গুৱাহাটী টাইমছ।